শঙ্কর প্রভু যেন আহ্বান কৃষ্ণ 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 মাধব মাধব জয় গুরু শঙ্কর সর্বগুণাকর যা কেরে নাহি কেউ পাম তোমারি শরণ রেণু শতকোটি বাৰে কৰো প্ৰণাম তোমারি শৰণকো ৰেণু শতকোটি বাৰে কৰো প্ৰণাম পৰম কৃপালু গুৰু শংকৰ গুৰুজনাৰ মাধৱ গুৰুজনাৰ চৰণত শীত হৈ ভগৱন্তৰ চৰণলৈ আমি পুৱাৰ সেৱাভাগি আগবঢ়ালো আমাৰ অতি আদৰৰ পৰম পূজ্যপদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ ভক্তি ভৰা সেৱাভাগি আগবঢ়াইছো আজি অনুষ্ঠানটিত উপস্থিত থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনাৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱাভাগি আগবঢ়াইছো ঠাই পৰিচালক হাতীমূৰীয়া বাপজনাৰ চৰণলৈ সেৱাভাগি আগবঢ়াইছো আজি অনুষ্ঠানটি ইমান সুন্দৰভাৱে পৰিচালনা কৰি লৈ যোৱা বিজু পাঠক আই ভক্তি মাতৃৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি আমি আগবঢ়াইছো আৰু আজি অনুষ্ঠানটিত অতি সুন্দৰভাৱে পাঠ কাৰ্য সমাধান কৰি আৰু লগতে অতি সুন্দৰভাৱে ব্যাখ্যা কৰি আমাক কৃতাৰ্থ কৰা আমাৰ গগৈ আই ভক্তি মাতৃ গগৈ আই চৰণলৈ আমাৰ সেৱাভাগি আমি আগবঢ়ালো আৰু উপস্থিত থকা সমূহ আই বান্ধৱৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱাভাগি আমি আগবঢ়াইছো মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ হয় মই আচলতে এনেকুৱা সাংঘাতিক অসুখ নহয় যদিও মোৰ আপোনাৰ সবাই আশীৰ্বাদ দিছে আপোনালোকে ঈশ্বৰ প্ৰাৰ্থনা কৰিছে মই সুস্থ হৈ যাম বুলি মই ভাবিছো কথা হ'ল কি মোৰ চাৰ্ভিকেল স্পন্ডাইচিছ থকাৰ কাৰণে আৰু চকুত মোৰ অলপমান ড্ৰাই আই সেইকাৰণে মই একো পঢ়িব নোৱাৰো যোৱাকালিৰ পৰা মই বৰ অসুবিধা পাইছো পঢ়িলে মূৰ ঘূৰাই আৰু ইয়াৰ ঔষধ নাই মাত্ৰ এক্সাৰচাইজ আইবল এক্সাৰচাইজ কৰি আছো আৰু ফিজিঅ'থেৰাপি কৰি আছো ঘৰতে মই চকু মেলি কিবা পঢ়িলে মূৰটো ঘূৰাই যায় আৰু যেহেতু মই অধ্যয়ন নকৰাকে কিবা ক'বলৈ অকণ অসুবিধা হয় বিশেষ দায়িত্ব ল'বলৈ সেইকাৰণে দেউতাক কালি মই খোৱা ধৰিলো যে মই অধ্যয়ন নকৰাকে ক'বলৈ অকণ অসুবিধা পাওঁ গতিকে মই মনটো লিকলিকাই থাকে পঢ়ো বুলি কিনে নোৱাৰিম কি কৰিম এয়া হয় ডেকা প্ৰভুৱে ইমান সুন্দৰকে আমাক কৈ দিছে যে আমিও বুজি পাওঁ যে দেহটোতো মই নহয় মই আত্মা গতিকে মই ভাবিলো যে মই ঠিকে আছো দেহাটো অকণ বিজুতি ঘটিছে গতিকে মই দেহাটোক অকণ আঁতৰাই ৰাখিছো আৰু মই নিজে আপোনাৰ খবৰ আগত আহি মই বোলাটো আহি আপোনালোকৰ আত্মাৰ ধ্বনিবিলাক শুনিবলৈ প্ৰয়াস কৰিছো আৰু সেইকাৰণে শ্ৰৱণী হৈ আছো যিয়ে নহওক আপোনালোকৰ সবাৰে যি শুভেচ্ছা দিছে বা ঈশ্বৰৰ ওচৰত সেৱা কৰিছে মই এই দেহাটো নিশ্চয় আকৌ ঠিক হৈ যাব নাথাকে দুদিনমান 4-5 দিনমান ডাক্তৰে ৰেষ্ট ল'বলৈ কৈছে সেইকাৰণেহে আছো যিয়ে নহওক আপোনাৰ সবাৰ তাইৰ চৰণলৈ সেৱাভাগি আমি আগবঢ়ালো হয় আজি কথাখিনি আমি শুনিলো বৰ ভাল লাগিলে শুনি আৰু দেউতাই ইমান সুন্দৰকৈ বুজাই দিছে আৰু আইগৰাকীও সহজ সৰলভাৱে গগৈ আইগৰাকীয়ে কৈছে আৰু বিজু পাঠক আয়ে বৰ সুন্দৰকৈ পৰিচালনা কৰিছে আৰু তেখেতসকলে যিবিলাক অজানিতে কৰা ত্ৰুটি সেই ত্ৰুটিসমূহ আমাৰো হয় আৰু তেখেতসকলে কৰা ত্ৰুটিবিলাক আঙুলিয়াই দিওঁতে আমিও শুধৰণি হৈছো গতিকে আমিও উপকৃত হৈছো কাৰণ একেখিনি ভুল ময়ো কৰো নকৰাকে নাথাকো দেউতা মই চৰণ নকওঁ কেতিয়াবা চৰণৰ ৰেণু শতকোটি বুলি কৈ দিওঁ গতিকে এনেকুৱা ধৰণৰ অলেখ ভুল হৈ যায় আচলতে সাৱধান নোহোৱাৰ কাৰণে হয় মোৰ ক্ষেত্ৰত আৰু আপোনাৰ খবৰ আগত সেই ভুল ত্ৰুটিখিনি কওঁতে মই অনুভৱ কৰিছো যে হয় এইখিনি ভুল ত্ৰুটি মোৰো হয় গতিকে শুধৰণি কৰি লোৱাৰ এটা সুযোগ পাইছো সেইকাৰণে শ্ৰৱণী হলেও কেতিয়াবা সুবিধা হয় সুবিধা কেতিয়াবা নাই সদায় হয় বা যি নহওক এতিয়া কথাটো হ'ল কি আজি আমি যিখিনি আপোনাৰ খবৰ মুখপদ্মে শুনিলো দেউতাই ইমানখিনি কোৱাৰ পাছত আমাৰ যি খন্তেক অনুভৱ হৈছে সেই অনুভৱকে আঁত ধৰি ক'ব পাৰিছো যে আমি সঁচাকে ভকতৰ দাস হ'ব লাগিব আৰু কৃষ্ণৰ দাসে হৈছে ভকত আৰু সেই ভকতৰ লগত যেতিয়া আমি সখীত্ব কৰিম আমি যোৱাকালিও কৈছিলো দেউতাই কৈছে তেতিয়া আমি ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰিম কাৰণ ভকতৰ যোগীৰ হৃদয় এৰি প্ৰসাদ কৰি দিছে ক'ত আহে য'ত ভকতৰ সংগলৈ আহে এতিয়া ভগৱানক বিচাৰি গ'লে দিগদাৰ হ'ব ভগৱানক পোনপটীয়াকে পোৱাটো সম্ভৱ নহয় আৰু সেইকাৰণে ভকতৰ মাজত ভগৱানখিনি বিদ্যমান গতিকে ইয়াত সুন্দৰকৈ কৈছে মই সখীত্ব কৃষ্ণ দাসৰ লগত বুলি কৈছে দেউতাই এইটো কোৱা মনত পৰিছে ইয়াৰ পাছতে আমি দুটা কথা আমি পালো সেয়া হৈছে কি যে শুকমুনিয়ে দেউতাই সুন্দৰকৈ কৈছে শুকই যেতিয়া পৰীক্ষিত কৃষ্ণৰ কথা কৈ আছিলে তেতিয়া
কৈছে যে কৃষ্ণৰ গুণানুকীৰ্তন কোনে শেষ কৰিব পাৰে? ব্ৰহ্মাই শেষ কৰিব নোৱাৰে। আৰু সেই সময়ত আমাৰ মাজত অলপ ভাৱৰ উদ্বেগ হয়, যদি এইখিনি কথা আমাৰ কৈছে যে কৃষ্ণৰ কথা যদি ব্ৰহ্মাই ক'বলৈ সমৰ্থ নহয়, অসমৰ্থ, তেতিয়াহ'লে কৃষ্ণৰ কথা আমি শুনাৰ কি প্ৰয়োজন? আমাৰ মনত যিটো ভাৱ আহিব পাৰে, সেই ভাৱটোকে ইয়াত গুৰুজনে আনি পেলাই দিছে। যে এটাই ভাৱ আছে যে দেউতাই সুন্দৰকে কৈছে, তিনি তাপত দাবানলত দগ্ধ হৈ থকা আমাৰ যি দেহধাৰী সাধন দেহটো তিনি তাপত হৈ আছে, আত্মাই তাতে কষ্ট পাইছে আধ্যাত্মিক তাপৰ দ্বাৰা। গতিকে সেইখিনিৰ পৰা আমি উদ্ধাৰ পাব লাগিব, নহবা বিশেষকৈ আমি আধ্যাত্মিক তাপৰ পৰা উদ্ধাৰ পাব কাৰণে আধি ভৌতিক আৰু আধি ভৌতিক আৰু আধি দৈবিক এই দুটাৰ পৰা আমি বাৰু উদ্ধাৰ পালো, কিবাকৈ সাৱধান হলো, কিন্তু আধ্যাত্মিক তাপৰ পৰা ভিতৰ আত্মাই যিটো দুখ পাইছে, সেই তাপৰ পৰা উদ্ধাৰ হবলৈ আমাৰ কি উপায় আছে? আৰু সেইটোৱে হৈছে ঈশ্বৰৰ লীলা কথা শ্ৰৱণ কৰা, আৰু শ্ৰৱণ কৰিব লাগিব ভকতৰ সংগত থাকি। গতিকে কৃষ্ণৰ কথামৃত শ্ৰৱণ কৰাটো মানুহৰ যথা শক্তি কৰ্তব্য। কাৰণ সেই শ্ৰৱণ কৰি, সেই ৰসমৃত সেৱন কৰি কোনো লোকে পাৰ হৈ যাব পাৰে, নুশুনাকে নোৱাৰে। গতিকে সেয়া আমাৰ নৌকা। এই কথাখিনি ইয়াত সুন্দৰকৈ গুৰুজনে আমাক কৈছে। আৰু ইয়াৰ পাছতে অতি সুন্দৰভাৱে গুৰুজনাই আমাক তত্ত্বগণৰ কথা কৈছে। তত্ত্বগণৰ কথা কওঁতে দেউতাই বৰ সুন্দৰকৈ বুজাই দিছিলে। আগতে অনাদি পাতন পঢ়োঁতে মনত পৰিছে দেউতাই বুজাই দিয়া কথাখিনি, যে তত্ত্বগণে নিজে যেতিয়া কাম কৰিব পৰা নাই, তেওঁ প্ৰকশিত হ'ব পাৰে, তেতিয়া ভগৱন্তক স্তুতি কৰিছিলে। যে স্তুতি কৰিছিলে যে আমি কি কৰিম? আৰু সেই তত্ত্বগণ নিশ্চয় আমাৰ 24 তত্ত্বগণে হৈছে। মহৎ তত্ত্ব, অহংকাৰ, মন, পঞ্চ তন্মাত্ৰা, পঞ্চ মহাভূত, 10 ইন্দ্ৰিয়, এই সকলো লাগি 24 তত্ত্ব একো কৰিব পৰা নাই। তেওঁলোকে কি কৰিব? তেওঁলোকে ক'ত কৰিব? বিশ্বব্ৰহ্মাণ্ড কেনেকে গঠন কৰিব? তেওঁলোকে নিজাববীয়াকে কোনো সৃষ্টি কাৰ্য সমাপন নকৰি ভগৱন্তৰ প্ৰেৰণা পাবৰ কাৰণে, ভগৱন্তৰ সুদৃষ্টি পাবৰ কাৰণে তেওঁলোকে স্তুতি কৰিছিলে। আৰু সেই স্তুতি কৰোঁতে তেওঁলোকে দেউতাই বৰ ধুনীয়াকে কৈছে যে মূৰ্ত হয়। যেনেকে দেউতাই কৈছে ৰথখনো মূৰ্ত হৈ যায়, আৰু কেতিয়াবা কি হয়, কাঁড়ডালো মূৰ্ত হৈ যায়, যিটো আমি জড় বুলি কওঁ। আচলতে মূৰ্ত মানে কি? সেইটো এটা প্ৰকাশমান হয়। গতিকে তত্ত্বগণে অহংকাৰ, 10 ইন্দ্ৰিয়, পঞ্চ মহাভূত, পঞ্চ তন্মাত্ৰ মূৰ্ত হৈছে। যে তেওঁলোকে মূৰ্ত হৈ পেলাই, যিটো আমি ইংৰাজীত পাৰ্চনিফাইড বুলি কওঁ, মূৰ্ত হৈ পেলাই তেওঁলোকে স্তুতি কৰিছে। আৰু সেই স্তুতিখিনিৰ যোগেদি আমাক শিকাইছে যে আমি তেনেকে স্তুতি কৰিব লাগিব। আৰু স্তুতি কৰোঁতে তেওঁলোকে যিখিনি কথা কৈছে, যে আমি বহিৰ্মুখী মনটোৰ কাৰণে আমি অন্তৰ্মুখী হ'ব পৰা নাই, ঈশ্বৰ তত্ত্ব বুজিব পৰা নাই। আৰু বহিৰ্মুখী মনটো অন্তৰ্মুখী কৰিবৰ কাৰণে, অৰ্থাৎ যেতিয়া বিষয়ত মত্ত হৈ থকা মনটোৱে অন্তৰ্মুখী কৰিবৰ কাৰণে আমি ভকতৰ সংগ ল'ব লাগিব। আৰু ভকতৰ সংগ লৈ আমি ঈশ্বৰৰ নাম শ্ৰৱণ কৰিব লাগিব। গতিকে এই কথাখিনিকে আমাক অতি সুন্দৰভাৱে তত্ত্বগণে কৰা স্তুতিৰ মাজেদি আমাক গুৰুজনাই, কৃপালু গুৰুজনে আমাক দেখুৱাই দিছে যে আমি তত্ত্বগণে যে স্তুতি কৰিছে, তত্ত্বগণে তেওঁলোকে শ্ৰৱণ কৰিব বিচাৰিছে নেকি? তেওঁলোকে কৃপা লাভ কৰিব বিচাৰিছে। গতিকে আমাক সেই কথাটোৱে বুজাইছে যে বিষয়ত মত্ত হৈ থকা আমাৰ মন কি হয়? বহিৰ্মুখী হৈ ইন্দ্ৰিয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আৰু ইন্দ্ৰিয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হলে আমাৰ কামনা বাসনাই আমাক কৰবালৈ লৈ গুচি যায়। এতিয়া এই কথাখিনি তত্ত্বগণে যেতিয়া স্তুতি কৰিছে, সেই স্তুতিৰে আমাক শিকাইছে যে সেইখিনি কৰিবৰ কাৰণে আমি ভকতৰ সংগ ল'ব লাগিব। আৰু ভকতৰ সংগ লৈ ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কৰিলেই আমি ভগৱন্তৰ চৰণ পল্লৱত আমি স্থান পাম। আৰু তেতিয়া আমাৰ দেউতাই কয় আমাৰ হৃদয়ত থকা আত্মাটো নাযায়, কিন্তু কৃষ্ণই আমাৰ সংগ এৰে, অৰ্থাৎ আমাৰ মনটো কৃষ্ণমুখী হৈ নপৰে। কিন্তু সেইখিনি কৰাৰ লগে লগে আমাৰ হৃদয়ত থকা যি আত্মা, যি
আমাৰ আধ্যাত্মিক তাপ আমাক দহন কৰিব নোৱাৰে আৰু আমি শান্তি পাব পাৰোঁ। এই কথাখিনিকে কৈছে আৰু সেইখিনি শ্ৰৱণৰ যোগেদিহে যে সম্ভৱ হয়, এই কথাখিনি ইয়াত সুন্দৰকৈ আজি আলোচনা হৈছে আৰু আমি আলোচনাৰ প্ৰতি উপকৃত হৈছোঁ। আৰু দেউতাই ইমান সুন্দৰকৈ বুজাই দিছে, গতিকে আৰু তাৰ ওপৰত আৰু কি ক'ম। যি নহওক, বৰ সুন্দৰ লাগিলে। আজি বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনে সঁচাকৈ আমাৰ উমাশংকৰ শইকীয়াৱে ক'বৰ দৰে তেখেতে আমাক এখন দাপোন আগত আনি দিয়ে আৰু আমাক তেতিয়া আমি চিনি পাওঁ যে মই কোন, মই এইটোহে। আৰু সেই চিনাকি দিয়া কাম দাপোনখন আনি দিয়ে আমাৰ বসন্ত ডেকা প্ৰভুজনাই। গতিকে আমি ডেকা প্ৰভুৰ চৰণত সেৱা আগবঢ়ালো আৰু উমাশংকৰ শইকীয়া প্ৰভুজনে বৰ সুন্দৰ প্ৰশ্ন অৱতাৰণা কৰি আমাৰ মনটো আলোড়িত কৰি দিলে আৰু জানিবৰ কাৰণে উদ্বেগ হয়। তেখেতৰ চৰণলৈ সেৱা ভাগি আগবঢ়াই আপোনাৰ আটাই চৰণলৈ সেৱা ভাগি আগবঢ়াইছো। আমি কথনে মথনে হ'ব বা ভুল ত্ৰুটিয়ে কৰা যি অপৰাধ, সেই অপৰাধখিনি আপোনাৰ সবে মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ হৰি ও রাম, যিজনে একান্ত চিত্তে মাধবক ভজি নিতে ঘুরে মাধবর গুণবে দুর্লভ অমৃত যেন কিজনে কৰিলে প্ৰাণ মধুৰ কিবা কৰা নাই, মধুৰ কিবা কৰা নাই। কৃষ্ণ কৃষ্ণ। আমাৰ গুৱাহাটীৰ দীপংক শইকীয়া প্ৰভুজনাই সদায় সুন্দৰ সুন্দৰ হৈ বিশ্লেষণ আগবঢ়াই আমাক পাৰমাৰ্থিক তত্ত্বৰ জ্ঞান দিয়ে। কৃষ্ণ কৃষ্ণ প্ৰভুজনা। হয়, আমি ভগৱন্তৰ অন্তৰতে যিহেতু ভগৱন্তৰ হৃদয়ত আছে, আমি বাহিৰত বিচাৰি হাপাতি খাই ফুৰিছো। কৃষ্ণ কৃষ্ণ। প্ৰভুৱে ইমান সুন্দৰকে একান্ত ভক্তক ভজে, অথচ আমি প্ৰভুক চিনি নাপাওঁ। সেইজন প্ৰভু আমি অন্তৰত ধ্যান নকৰি আমি বাহিৰত ক'ত পাম বিচাৰি। কৃষ্ণ কৃষ্ণ। ইমান সুন্দৰকে আপোনাক সদায় এই তত্ত্ব জ্ঞান দিয়ে। কৃষ্ণ কৃষ্ণ। ভগৱন্তই কৃপা কৰি যাক সদায় সুদৃষ্টি প্ৰদান কৰি, সুস্বাস্থ্য প্ৰদান কৰক প্ৰভু। কৃষ্ণ কৃষ্ণ। সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। মাধৱ মাধৱ মাধৱ।